মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 5ৰ চেপ্টাৰ 1ৰ অনুশীলনী 1A কুৱেশ্যনবিলাকৰ সলিউশ্যন কৰিম। সো 1 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ সংখ্যা কেইটা ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। অৰ্থাৎ এই সংখ্যাবোৰ আমি ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰিব লাগে। কেনেকৈ কৰিম তোমালোকে চোৱা। তাৰ কাৰণে মই তালিকাখন বনাই লৈছোঁ এনেকৈ। ভাৰতীয় পদ্ধতিৰ সংখ্যাৰ 10টা স্থানমান থাকে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কৌটি, 10 কৌটি, 100 কৌটি। এই নম্বৰটো চোৱা, 4,83,745 আছে। এই সংখ্যাটো আমি স্থানমান তালিকাত বহুৱাব লাগে। সো 5টো আমাৰ যিহেতু এককৰ ঘৰত আছে, তেতিয়াহ'লে 5টো আমি ক'ত লিখিম? এককৰ ঘৰত লিখিম। সো ইয়াৰ পিছত আছে 4, ইয়াৰ পিছত আছে 7, ইয়াৰ পিছত আছে 3, তাৰপিছত আছে 8, তাৰপিছত আছে 4। এতিয়া চোৱা, 4,83,745। সো বি নম্বৰটো আমি এনেকৈ বহুৱাম। সোঁফালৰ পৰা আমি সংখ্যাবোৰ এটা এটাকৈ বহুৱাই আহিম। সো প্ৰথমতে আমি 6 বহুৱাম, ইয়াৰ পিছত 5, 3, 6, 3, 2, 1। চি নম্বৰটো চোৱা, 7, 3, 6, 0, 0, 5, 6, 4। ডি নম্বৰটো 3, 5, 0, 1, 7, 4, 3, 2, 9। ই নম্বৰটো চোৱা, 1, 9, 0, 4, 9, 6, 2, 9, 3, 7। সো তোমালোকে চোৱা, আমি গোটেইবিলাক সংখ্যা সোঁফালৰ পৰা এটা এটাকৈ এই স্থানমান তালিকাত বহুৱালোঁ। এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ সংখ্যাকেইটা আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। এই সংখ্যাবিলাক আমি কি আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰিব লাগে। ঠিক আগৰটোৰ দৰে আমি সংখ্যাবিলাক সোঁফালৰ পৰা বহুৱাই আহিম, কিন্তু ইয়াৰ স্থানমানবিলাক বেলেগ বেলেগ হ'ব। ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকা আৰু আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান একে নহয়। সো ইয়াত চোৱা, প্ৰথমতে আছে একক, দশক, শতক, হাজাৰ, 10,000, 100,000, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন আৰু বিলিয়ন। সো স্থানমানবিলাক একে নহয়। সো আগৰটোৰ দৰে আমি সোঁফালৰ পৰা অংকবিলাক বহুৱাই আহিম। সো এই নম্বৰটো চোৱা, প্ৰথমতে আমি 9 বহুৱাম, ইয়াৰ পিছত আমি 8, ইয়াৰ পিছত 9, 6, 5, 8, 3। বি নম্বৰটো চোৱা, 8, 8, 8, 3, 3, 7, 6, 5। চি নম্বৰটো চোৱা, 5, 2, 1, 8, 3, 9, 4, 3, 5, 6, 3, 5, 3, 5, 4,
3 2 1 এই নম্বৰটো চোৱা 8 9 1 5 4 5 6 5 2 1 সো 3 নম্বৰ প্ৰশ্নটোৰ আমি উত্তৰটো কৰিলোঁ এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা তলৰ সংখ্যাবোৰ ভাৰতীয় পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা আমি ভাৰতীয় পদ্ধতিৰ সংখ্যাবোৰত কমা দিওঁতে আমি প্ৰথমতে আমি তিনিটা সংখ্যা এৰি কমা দিম ইয়াৰ পিছত আমি দুটা সংখ্যাৰ মূৰে মূৰে কমা দি যাম সো এই নম্বৰটো চোৱা প্ৰথমতে আমি সংখ্যাটো লিখি লওঁ ফাৰ্ষ্টতে আমি কি কৰিম তিনিটা সংখ্যা এৰি কমা দিম সো তিনিটা সংখ্যা এৰি কমা দিয়াৰ পিছত ইয়াৰ পিছত আমি দুটা সংখ্যা এৰি কমা দিম সো এতিয়া সংখ্যাটো চোৱা একক দশক শতক হাজাৰ অযুত লাখ 8,12,415 সো এই সংখ্যাটো আমি ঠিক তেনে ধৰণে কৰিম সো প্ৰথমতে সংখ্যাটো লিখি লওঁ 1503469 ইয়াত আমি প্ৰথমতে তিনিটা সংখ্যা এৰি কমা দিম ইয়াৰ পিছত আমি দুটা এৰি কমা দিম সো এতিয়া চোৱা কিমান হ'ল একক দশক শতক হাজাৰ অযুত লাখ 15,03,469 এই সংখ্যাটো আমি প্ৰথমতে লিখি ল'ম 7347163 ইয়াতো আমি প্ৰথমতে তিনিটা সংখ্যা এৰি কমা দিম ইয়াৰ পিছত আমি দুটা এৰি কমা দি যাম সো এতিয়া চোৱা কিমান হ'ল একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 7,34,71,693 সো দুই নম্বৰটো চোৱা প্ৰথমতে সংখ্যাটো লিখি লওঁ 857311169 সো প্ৰথমতে আমি তিনিটা এৰি কমা দিম সো কমাটো হ'ব ইয়াত ইয়াৰ পিছত আমি দুটা এৰি কমা দিম একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 85,73,11,169 সো এই সংখ্যাটো আমি লিখি লওঁ তিনিটা সংখ্যা এৰি আমি কমা দিম প্ৰথমতে ইয়াৰ পিছত আমি দুটা সংখ্যা এৰি কমা দিম সো এতিয়া চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 11,12,13,345 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা আন্তৰ্জাতিক পদ্ধতিৰ সংখ্যাবোৰত আমি কমা দিওঁতে তিনিটা সংখ্যা এৰি আমি কমা দিম সো সংখ্যাটো মই প্ৰথমতে লিখি লৈছোঁ 567338 সো তিনিটা সংখ্যা এৰি আমি কমা দিম 1 2 3 সো এতিয়া চোৱা সংখ্যাটো কিমান হ'ল একক দশক শতক হাজাৰ 10,000 1,000 অৰ্থাৎ 567,338 সো এই সংখ্যাটো আমি প্ৰথমতে লিখি লওঁ 4837451 সো ইয়াতো আমি তিনিটা সংখ্যাৰ মূৰে মূৰে কমা দি যাম 1 2 3 1 2 3 সো এতিয়া চোৱা এই সংখ্যাটো কিমান হ'ল একক দশক শতক হাজাৰ 10,000 1,000 মিলিয়ন 4,837,451 সো এই সংখ্যাটো প্ৰথমতে আমি লিখি লওঁ সো এই সংখ্যাটো প্ৰথমতে আমি লিখি লওঁ
1 2 3 6 3 5 6 9 1 2 3 6 3 5 6 9 তিনিটা স্থানৰ মূৰে মূৰে আমি কমা দি যাম সো ইয়াত কমা হ'ব আৰু ইয়াত কমা হ'ব সো এতিয়া আমি সংখ্যাটো পঢ়ি চাওঁ একক দশক শতক হাজাৰ 10,000 1,000 মিলিয়ন 10 মিলিয়ন অৰ্থাৎ 12,63,569 সো এই সংখ্যাটো আমি লিখি লওঁ 38569893 সো এই সংখ্যাটো আমি তিনিটা সংখ্যাৰ মূৰে মূৰে কমা দি গৈছো সো একক দশক শতক হাজাৰ 10,000 1,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন 385 মিলিয়ন 698,937 এই সংখ্যাটো আমি প্ৰথমতে লিখি লওঁ 2257318824 তিনিটা স্থানৰ মূৰে মূৰে আমি কমা দি যাওঁ সো এতিয়া আমি পঢ়ি চাওঁ একক দশক শতক হাজাৰ 10,000 1,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন বিলিয়ন 2 বিলিয়ন 257 মিলিয়ন 318,824 সো আন্তৰ্জাতিক পদ্ধতিৰ সংখ্যাবোৰত আমি কমা দিওঁতে এনেধৰণে আমি কমা দি যাম আমি তিনিটা স্থানৰ মূৰে মূৰে কমা দি যাম সো আশা কৰোঁ তোমালোকে বুজি পাইছা 5 নম্বৰ প্ৰশ্নটো চোৱা তলৰ সংখ্যাকেইটা অংকৰে লিখা সো ইয়াত আখৰেৰে সংখ্যাবিলাক লিখা আছে আমি অংকৰে লিখিব লাগে এই নম্বৰটো আছে 5,66,007 সো এইটো যদি আমি অংকৰে লিখো তেতিয়াহ'লে এনেকুৱা হ'ব এতিয়া একক দশক শতক হাজাৰ অযুত লাখ 5,66,007 সো বি নম্বৰটো চোৱা 23,49,602 একক দশক শতক হাজাৰ অযুত লাখ 23,49,602 8,35,09,018 8,35,09,018 একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 8,35,09,018 33,01,06,003 সো 33,01,06,003 536,357 536,357 একক দশক শতক হাজাৰ 10,000 1,000 536,357 কাৰণ এই সংখ্যাটো আমাৰ কি আন্তৰ্জাতিক পদ্ধতিত আছে এক নম্বৰটো চোৱা 7,917,002 এইটো আমাৰ আন্তৰ্জাতিক পদ্ধতিত আছে সো আমি এনেকৈ কমা দিম এতিয়া চোৱা একক দশক শতক হাজাৰ 10,000 1,000 মিলিয়ন 7,917,002 যি নম্বৰটো চোৱা 37,268,542
যেহেতু এই সংখ্যাটো আমাৰ আন্তৰ্জাতিক পদ্ধতিত আছে আমি তিনিটা সংখ্যাৰ মূৰে কমা দিম এতিয়া চোৱা একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন 10 মিলিয়ন অৰ্থাৎ 37,268,542 4 বিলিয়ন 318 মিলিয়ন 888,903 4 বিলিয়ন 318 মিলিয়ন 888,903 সো এই সংখ্যাটো যেহেতু আমাৰ আন্তৰ্জাতিক পদ্ধতিত আছে আমি কি তিনিটা সংখ্যাৰ মূৰে কমা দি যাম সো এতিয়া চোৱা একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন বিলিয়ন অৰ্থাৎ 4 বিলিয়ন 318 মিলিয়ন 888,903